নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাও আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম অইল ইণ্ডিয়া ঠিকানাৰ সন্থাই ঘোষণা কৰিলে অনিৰ্দিষ্টকালীন অসহযোগ কাৰ্যসূচী ইয়াৰ উপৰিও অইলৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰণ কৰাৰ দাবীত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী লাহোৱালৰ চাহ বাগিচাত সংঘটিত হোৱা কিশোৰীৰ মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিস্থিতি কিশোৰীগৰাকীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকা প্ৰদানৰ আশ্বাস বিধায়ক বিনোদ হাজৰিকাৰ বৰ্তমানে অব্যাহত আছে পংখী সন্দিকৈৰ মৃত্যু তদন্ত অভিযুক্ত নীতিকেশ দাসক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ টেঙাখাটত 3টাকৈ গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ টেঙাখাট আৰক্ষী আৰু দুলীয়াজান আৰক্ষীয়ে যৌথভাৱে কৰায়ত্ব কৰে গাঞ্জা সৰবৰাহকাৰী এতিয়া বিতং বাতৰি পংখী সন্দিকৈ মৃত্যুৰ ঘটনা এতিয়াও সময়ৰ গৰাহত লীন হোৱা নাই ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত নীতিকেশ দাসক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তও অব্যাহত ৰাখিছে শিৱসাগৰ জিলাৰ নিতাইপুখুৰী দুৱৰীচিগা গাঁৱৰ ভৈৰৱ সন্দিকৈ আৰু দীপিকা সন্দিকৈ কন্যা পংখী সন্দিকৈ যোৱা বৰ্ষৰ 3 অক্টোবৰত বিয়া দিছিল হাপে খাতিৰ নীতিকেশ দাসলৈ কিন্তু যোৱা 3 মে পুৱা পংখী সন্দিকৈৰ মৃতদেহ চিপ লোৱা অৱস্থাত নামৰূপ থাৰ্মেলৰ এটা কোৱাৰ্টাৰত উদ্ধাৰ হয় পংখী সন্দিকৈক স্বামী নীতিকেশ দাসে মৰিয়াই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত নীতিকেশ দাসক আৰক্ষীয়ে আটক কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী নীতিকেশ দাস এই দিশত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে ডিব্ৰুগড়ত এখনি সংবাদমেল সম্বোধন কৰি জিলা আৰক্ষী অধীক্ষকৰ মন্তব্য এই ঘটনাৰ দিশত বৰ্তমান উচ্চ স্তৰত তদন্ত চলি আছে ভিন্ন উৎসৰ পৰা ভিন্ন সমল ইতিমধ্যে সংগ্ৰহ কৰা হৈছে যদিও চিকিৎসকৰ পৰা কিছু সমল বৰ্তমান সংগ্ৰহ কৰা প্ৰক্ৰিয়া চলি আছে বিশেষকৈ উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে মৰণোত্তৰ পৰীক্ষাৰ কিছু তথ্য আহি পোৱাৰ লগে লগে সকলো পোহৰলৈ আহিব ইতিমধ্যে পৰিয়ালৰ মানুহৰ পৰা ভিন্ন তথ্য সংগ্ৰহ কৰাৰ লগতে কল ৰেকৰ্ডসমূহ লোৱা হৈছে পংখী হ্যান্ডি ছোৱালী এইটো হ্যাঙ্গিং পজিশনত পাইছে লগে লগে আমি তেখেতৰ হাজবেণ্ডক এটা কেছ লোৱাৰ পিছত এৰেষ্ট কৰা হৈছে আমাৰ ইনভেষ্টিগেশ্যনত ইনকুৱেষ্টৰ ৰিপৰ্ট আমি পাইছোঁ প্ৰিলিমিনাৰী PM এক্সামিনেশ্যন কৰা হৈছে তাৰপিছত বেচেৰা এইটো আমি কালেক্ট কৰা হৈছে বেচেৰা ৰিপৰ্ট আমি FSLক পঠোৱা হৈছে FSLৰ পৰা বেচেৰা অহাৰ পিছত ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট আমি পাম যেতিয়া ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট পাম আমাৰ ক্লাৰিটি ক্লিয়াৰ হৈ যাব তাৰ আগতে যিখিনি ইনভেষ্টিগেশ্যন কৰা হৈছে আৰু ছাছপেক্টেড কিউচি হাজবেণ্ড আছিলে তেখেতক ইমিডিয়েটলি এৰেষ্ট কৰা হৈছে ফেমিলি পৰিয়ালৰ আৰু শিৱসাগৰ পৰা যিখিনি মানে তেখেতৰ পৰিয়ালৰ আছে আমি কথা পাতিছোঁ আধা ঘণ্টাৰ ওপৰত মই নিজে কথা পাতিছোঁ তেখেতক কৈছোঁ আমাৰ লফুল একশ্যন হ'ব আৰু জাষ্টিছ ডেফিনেটলি পাব সেইখিনি ক্লিয়াৰ আৰু বাকী যিখিনি ইনভেষ্টিগেশ্যনৰ চিৰিয়াৰ এনালিচিছ হ'ব আৰু চাৰ্চ কৰা হৈ আছে আৰু বেলেগ এংগেলত যিখিনি নিউজ পেপাৰত আৰু মিডিয়াতে ঘটনা ওলাইছে সেই সব এংগেল আমি কগনিজেন্স লোৱা হৈছে আৰু ইনভেষ্টিগেশ্যন আমাৰ অলৰেডি অনলাইন আছে উই আৰ জাষ্ট ৱেইটিং ফৰ দ্য ফাইনেল PM ৰিপৰ্ট তাৰপিছত আমি কেছক মানে চাৰ্জশ্বিট কৰোঁ যিটো এপিজক এৰেষ্ট কৰিছে তেওঁৰ যিটো আপোনালোকে ভাষ্য লৈছে সেই ভাষ্যমতে আপোনাৰ তেনেকুৱা ধৰণৰ তথ্য পাইছে তেখেতৰ কি পাইছে তেওঁৰ ষ্টেটমেণ্টটো যিটো লৈছে তেখেতক আকৌ আমি ভাবিছোঁ কি এবাৰ বাকী ইনভেষ্টিগেশ্যনত যিখিনি নতুন কথা ওলাইছে আকৌ এবাৰ আমি মানে তেখেতক ইণ্টাৰগেট কৰিম ইফ ৰিকুৱাৰ্ড মানে জেলতে আমি যাম তাতে তেখেতৰ আৰু ষ্টেটমেণ্ট ল'ব বিকজ ষ্টাৰ্টিঙৰ যিখিনি ষ্টেটমেণ্ট ল'ব আমাৰ গোটেইখিনি ইনফৰমেশ্যন আমাৰ লগত নাছিল আৰু সেই ষ্টেটমেণ্টত যিখিনি কোৱা হৈছে তাৰপিছত বহুতখিনি মানে এইটো ইনভেষ্টিগেশ্যন আগবাঢ়িছে তো সেইকাৰণে আকৌ আমি তেখেতৰ পৰা আৰু মানে ডিটেইলছ লওঁ টু ক্ৰছ ভেৰিফাই আৰু কি বস্তু আমাক ডাউট লাগিছে সেইটো আমি ইনভেষ্টিগেশ্যন এতিয়ালৈকে যিখিনি ইনভেষ্টিগেশ্যন হৈছে সেইমতে আপোনালোকে কি পাইছে এইটো আনফৰ্চুনেট ঘটনা হৈছে ডেফিনেটলি তাতে কোৱাৰ্টাৰত বেছি দিন থকা নাই ছোৱালী অৰিজিনেলি শিৱসাগৰৰ পৰা এইফালে কোৱাৰ্টাৰত অহাৰ পিছত আমি শুনাৰ মাজত হাজবেণ্ড আৰু ৱাইফৰ মাজত কাজিয়া হৈছে মাজে এইটো সদায় মানে ফাৰ্ষ্ট ষ্টাৰ্টিং ৰিলেশ্যনত যেতিয়া 6 months আৰু 1 year যি নৰ্মেল কাজিয়া হৈছে এইটো হৈছে আৰু সেই টাইমত দুজনে আছিলে কোৱাৰ্টাৰত সেইটোতো ফেক্ট আছিলে তাৰপিছত আমি সেই টাইমত ৰাতি যেতিয়া মানে তেখেতৰ কমিউনিকেশ্যন হৈছে আৰু ৰাতিপুৱা যেতিয়া আমি ডেড বডি পাইছোঁ সেই ভিতৰত কি আছে কল ৰেকৰ্ডছ আছে এইটো আমি ডিটেইলত মানে এতিয়া কমপ্লিট হোৱা ইনভেষ্টিগেশ্যন কৰা হৈছে
ইনিশিয়েল ইনভেষ্টিগেশ্যন ৰিপৰ্টৰ বেছত আমি কনক্লুজন দিব ঠিক নহ'ব, সেইকাৰণে উচিত নাই আমি এতিয়া ক'ব পাৰে। আৰু মেজৰ ৰিপৰ্ট আমাৰ ডক্টৰ আৰু মেডিকেল ৰিপৰ্ট আপুনি গম পায় কি ছুইচাইড কেছ আৰু নন ছুইচাইড কেছত মেজৰ ইমপ্লিকেশ্যন হ'ব ডক্টৰৰ ষ্ট্ৰেংগুলেশ্যন যিখিনি আমাৰ ছুইচাইডেল পেটাৰ্ণ আছে সেইখিনি নাই, সেই ৰিপৰ্ট এতিয়ালৈকে অহা নাই। বিকজ ফাইনেল ৰিপৰ্টটো পেণ্ডিং হৈছে, সেইটো হোৱাৰ পিছত ক্লিয়াৰলি হ'ব। বাট তাৰ আগতে আমি ফেমিলিক যিখিনি মানে কমপ্লেইন দিয়া হৈছে সেই হিচাপে আমি কেছ ৰেজিষ্টাৰ কৰা হৈছে। UD কেছ নাই, বেলেগকৈ FIR ৰেজিষ্টাৰ কৰা হৈছে আৰু সেই FIR হিচাপে আমি হাজবেণ্ডক মানে এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। লাহোৱালৰ মোকালবাৰীৰ চাহ বাগিচাত পথ দুৰ্ঘটনা হোৱা কিশোৰীৰ মৃত্যুক লৈ বৰ্তমানেও অব্যাহত আছে উত্তেজনা। চাহ শ্ৰমিক ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছত কিশোৰীগৰাকীৰ গৃহত উপস্থিত হয় বিধায়ক বিনোদ হাজৰিকা। কিশোৰীগৰাকীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকা প্ৰদান কৰাৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মোকালবাৰীত 15 মেত এগৰাকী 15 বছৰীয়া ৰাধা পাটনায়ক নামৰ কিশোৰীগৰাকী নাডুৱা মোকালবাৰী সংযোগী পথত সন্ধিয়া 6 মান বজাত খোজেৰে গৈ থকা অৱস্থাত বাইক চালকে খুন্দিওৱাৰ ফলত প্ৰাণ হেৰুৱাইছিল। এই ঘটনাৰ উচিত তদন্ত কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে বাগিচাখনৰ চাহ শ্ৰমিক ৰাইজে। আজি পৰ্যন্ত পথ দুৰ্ঘটনা সংঘটিত কৰা বাইক চালকৰ কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ফলত ক্ষোভ বাঢ়িছে ৰাইজৰ। চাহ শ্ৰমিক ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছতে লাহোৱালৰ মোকালবাৰী চাহ বাগিচাত মৃত কিশোৰীগৰাকীৰ গৃহত বিধায়ক বিনোদ হাজৰিকা। বিধায়কগৰাকীয়ে আজি মোকালবাৰী চাহ বাগিচাত মৃত কিশোৰীগৰাকীৰ গৃহত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে দুখীয়ে যাতে উচিত শাস্তি পায় তাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী প্ৰশাসনক ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিছে। লগতে কিশোৰীগৰাকীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 2 লাখ প্ৰদানৰ আশ্বাস দিছে বিধায়ক বিনোদ হাজৰিকাই। ইতিমধ্যে এটা খুব দুৰ্ভাগ্যৰ জনিত ঘটনা, যিহেতু মোকালবাৰী চাহ বাগিচাত প্ৰায় 15 বছৰীয়া ৰাধা পাটনায়কৰ ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। আমি জানিব পৰা মতে মোকালবাৰী চাহ বাগিচাত ঘাইপথেদি এখন স্পীডত আহি থকা এখন বাইকে আহি ৰাধা পাটনায়কক খুন্দা মৰাৰ ফলতে থিতাতে মৃত্যু হয়। আৰু আজি মই এই মৃতকৰ পৰিয়াললৈ এষাৰ মাত দিবৰ কাৰণে আহিলোঁ। আৰু আমি অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ জিলা আয়ুক্তৰ যোগেদি যাতে আমি 2 লাখ টকা সেই পৰিয়ালটোক আমি দিব পাৰোঁ। ইতিমধ্যে তাৰ যিখিনি প্ৰাৰম্ভিক কাম সেই প্ৰাৰম্ভিক কামখিনি আৰম্ভ কৰা হৈছে। পুলিচ ৰিপৰ্ট, লিগেল হেয়াৰ আৰু আমাৰ পষ্টমৰ্টেম ৰিপৰ্টটো আমি তৈয়াৰ কৰাৰ লগে লগেই আমি এই গোটেই প্ৰচেছখিনি আগবঢ়াব পাৰিম। আৰু মই বিশেষভাৱে আজি আমাৰ আৰক্ষী বিষয়াসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মোকালবাৰী চাহ বাগিচা যিহেতু ৰাস্তাটো খুব সুন্দৰ, আৰু ৰাস্তাটো সুন্দৰ হোৱাৰ কাৰণে পিচ ৰাস্তা হোৱাৰ কাৰণে খুব স্পীডত বাইকবিলাকে ইয়াত চলায় আৰু এই ধৰণৰ ঘটনাবিলাক হয়। তো সেইকাৰণে মই পুলিচ প্ৰশাসন ৰহমৰীয়া পুলিচ প্ৰশাসনৰ আৰক্ষী বিষয়াক মই অনুৰোধ জনাইছোঁ যাতে আপুনি মাহেকত 2 দিন হ'লেও এই অঞ্চলত নাকাত লগায়, যাতে আমাৰ যিসকল তেনেকুৱা বাইক চলোৱা উদণ্ড যুৱক বুলি ক'ব লাগিব, কাৰণ সেইদিনাখন খুব স্পীডত আহি খুন্দা মৰাৰ কাৰণেহে সেই ৰাধা পাটনায়কৰ মৃত্যু হৈছে। তো সেইকাৰণে যাতে তেওঁলোকে এই বিহিত ব্যৱস্থাখিনি গ্ৰহণ কৰে, তাৰ কাৰণে ইতিমধ্যে মই ৰহমৰীয়া আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু লগে লগে তেওঁলোক কেইবাটাও সমস্যা আছে, এই সমস্যাখিনিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ দিনত সমাধান কৰিবৰ কাৰণে মই চেষ্টা চলাম স্থানীয় জনপ্ৰতিনিধি হিচাপে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান। এইবাৰ টেঙাখাটত 3টাকৈ গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে যুটীয়াভাৱে টেঙাখাট আৰক্ষীৰ লগতে দুলীয়াজান আৰক্ষীয়ে। আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই টেঙাখাট লেংৰাই ব্ৰাগেণ্ডিয়া চাহ বাগিচাৰ কলঘৰৰ সমীপত AS23M5747 নম্বৰৰ ৱেগেনাৰ বাহনসহ গাঞ্জা সৰবৰাহকাৰীক কৰায়ত্ব কৰে। দুলীয়াজান আৰু টেঙাখাট আৰক্ষীৰ বৃহৎ সাফল্য। টেঙাখাট থানাৰ আৰক্ষী বিষয়া সুমন সাহা আৰু দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ নেতৃত্বাধীন আৰক্ষীয়ে দেখুৱাইছে স্মাৰ্ট আৰক্ষীৰ স্মাৰ্টগিৰি। দুষ্কৃতিকাৰী ড্ৰাগছ গাঞ্জা বেপাৰী যদি ডালে ডালে, দুলীয়াজান আৰক্ষীও পাতে পাতে। আজি দুলীয়াজান আৰু টেঙাখাট আৰক্ষীৰ যুটীয়া অভিযানত জব্দ বিলাসী বাহন 13.670 গ্ৰাম গাঞ্জাসহ 3টাকৈ গাঞ্জা বেপাৰী। আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত টিংৰাই চাৰিআলি আৰু টেঙাখাট সংযোগী পথৰ পৰা AS23M5747 ৱেগনাৰ বাহনত 12.620 গ্ৰাম গাঞ্জা কঢ়িয়াই আনি থাকোঁতে হাতে লুটে 2 গাঞ্জা বেপাৰী ক্ৰমে টেঙাখাট আৰক্ষী থানাৰ অন্তৰ্গত লোহালী গাঁৱৰ প্ৰাঞ্জল গগৈ আৰু টেঙাখাট পাখৰিজনীয়া গাঁৱৰ ভৱানী চুতীয়াক আটক কৰে।
ইফালেদি ধৃত 2 গাঞ্জা বেপাৰীৰ সৈতে জড়িত মাষ্টাৰ মাইণ্ড দুলিয়াজান আৰক্ষী থানাৰ অন্তৰ্গত BS মটৰৰ সমীপৰ বৰপথাৰ গাঁৱৰ জান গগৈ ওৰফে পল্লৱক নিজ ঘৰৰ পৰা আটক কৰাৰ উপৰি 5.50 গ্ৰাম গাঞ্জাসহ মুঠ 13.670 গ্ৰাম গাঞ্জা জব্দ কৰিছে। উল্লেখযোগ্য যে জান গগৈ ওৰফে পল্লৱ নামৰ গাঞ্জা বেপাৰীটোৱে দীৰ্ঘদিনৰ পৰা গাঞ্জা বেপাৰৰ সৈতে জড়িত থাকি নাহৰকটীয়া, টেঙাখাট, বৰডুবি অঞ্চলৰ লগতে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিভিন্ন ঠাইত গাঞ্জা সৰবৰাহ কৰি নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ আছে। অন্যহাতে একাংশ আৰক্ষী বিষয়াৰ নিষ্ক্ৰিয়তাৰ বিপৰীতে ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়াৰ কৰ্মৰাজিৰ বাবে দুলিয়াজানবাসীয়ে একেমুখে আদৰণি জনোৱা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আনিছিলে? মধুবনৰ পৰা আনিছিলে। ক'লৈ নিম বুলি আনিছিলে? ইয়াত এটা দিব আছিলে, ইয়াত লেঙেৰাই কাক দিম বুলি আনিছিলে? কি নাম? এগৰাকী আছিলে, বাইদেউ বুলি কয়, ফোন কৰিছিলে ইয়াৰ পৰাই। এগৰাকীকে দিবলৈ হয় নেকি? কিমান দিনৰ পৰা কৰি আছিলে? একমাহ 1.5 মাহ হৈছে বিহু আগৰ পৰা কৰি আছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। বিলাসীপাৰাৰ নয়াহাটত ধুবুৰী লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ এক মত বিনিময়ে এতিয়া তুলপাৰ লগাইছে ৰাজ্যত। বহিৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসাংবিধানিক মন্তব্য কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে। বহিৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসাংবিধানিক মন্তব্য কৰিছে। এই মন্তব্য ধুবুৰী লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ। তৃতীয় পৰ্যায়ত অনুষ্ঠিত ধুবুৰী লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰ বিলাসীপাৰাৰ নয়াহাটত উপস্থিত হৈ ৰকিবুল হুছেইনে কয় যে মুখ্যমন্ত্ৰীয়ে বহিৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কয় যে অসম বিধানসভাত 40 জন বাংলাদেশী বিধায়ক মন্ত্ৰী আছে। মুখ্যমন্ত্ৰীৰ এনে অসাংবিধানিক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে। এই সন্দৰ্ভত ৰকিবুল হুছেইনে নিৰ্বাচনী আয়োগক অভিযোগ দাখিল কৰিব বুলি কয়। বিলাসীপাৰাৰ নয়াহাটত কংগ্ৰেছৰ নেতাকৰ্মীৰ লগত মত বিনিময় কৰিবলৈ আহি ৰকিবুল হুছেইনে কয় যে অসমৰ 14খন আসনৰ ভিতৰত ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল ইতিমধ্যে ওলাই গৈছে। ধুবুৰীত তেওঁ জিকাটো 100% নিশ্চিত বুলি দাবী কৰে। এইবাৰ দিল্লীত INDIA মৰ্চাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে। লগতে হুছেইনে আৰু কয় যে নিত্য ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে বিদ্যুতৰ বিলে ৰাজ্যক জ্বলাকলা খুৱাইছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বিপৰীতে ৰাইজক মদ খাবলৈ উৎসাহ যোগোৱা আদি কৰ্মকাণ্ডত ৰাইজ অতিষ্ঠ হৈ এইবাৰ INDIA মৰ্চাৰ পক্ষে ভোটদান কৰিছে। যোৱাকালি মানকাছাৰত আছিলোঁ, তাৰ আগৰ দিন বৰপেটাত আছিলোঁ, সিজন গ্ৰামলৈ গ'লোঁ আৰু আজি আকৌ আহি ধুবুৰী পালোহি। যিখিনি মানুহে বিগত 3 মাহ নেৰা নাপাৰাকৈ বিভিন্ন প্ৰতিকূল পৰিস্থিতিত কংগ্ৰেছৰ পক্ষে তেওঁলোকে প্ৰচাৰ চলালে, সেই কংগ্ৰেছ কৰ্মীসকলক ৰাইজক কৃতজ্ঞতা, ধন্যবাদ আৰু সুক্ৰিয়া জনোৱাটো মই এটা কৰ্তব্য বুলি ভাবিছিলোঁ আৰু সেইকাৰণে মই আজি আহি সেইসকলক এবাৰ দেখা দিছোঁ। আজি আপোনালোকে জানে যে মানুহৰ মনটো ঠিক নহয়। চৰকাৰৰ যি বয় বস্তুৰ দাম বাঢ়িছে, মানুহৰ উপাৰ্জন কমি গৈছে, লাইটৰ বিলৰ উৎপাতত থাকিব পৰা নাই আৰু সেইকাৰণে এতিয়া আমাৰ এটা সময় হৈছে, এই সময়খিনি ৰিজাল্ট 4 তাৰিখে দিব। এই 4 তাৰিখে ৰিজাল্ট দিয়াৰ পাছত আমি
বাকী কথাখিনি পাতিম কিন্তু এই সময়খিনি ৰাইজৰ সমস্যাবিলাক দূৰ কৰাৰ কাৰণে চৰকাৰক হেঁচা দিব লাগিব সেইকাৰণে আমি এই কথাখিনি আপোনালোকৰ যোগেদি কৈছোঁ যে চৰকাৰ ৰাইজ অত্যাচাৰিত হৈছে ৰাইজে থাকিব নোৱাৰা এটা অৱস্থা হৈছে লাইটৰ বিল আগতে যোনে 200 টকা দিছিল আজি 2000 টকা দিবলগীয়া হৈছে আৰু আনফালে আপোনালোকে বয় বস্তুৰ দাম বঢ়াই দিছে বয় বস্তুৰ দাম কমোৱাতকৈ মদ খাবলৈ আপোনালোকে আকৌ মানুহক এনকাৰেজ কৰিছে চৰকাৰক দাবী জনাইছোঁ যাতে চৰকাৰে ৰাইজৰ পক্ষত থাকি ৰাইজৰ অসুবিধাবিলাক দূৰ হোৱাৰ ক্ষেত্ৰত চৰকাৰে ইনিচিয়েটিভ লয় ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন এটা দুটা নহয় এইবাৰ 8টাকৈ জাতীয় সংগঠনে অইলৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰণৰ বাতিলৰ দাবীত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে লগতে কৰ্তৃপক্ষই অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল নকৰিলে আগন্তুক দিনত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ সকিয়নি প্ৰদান কৰে দুলিয়াজানৰ অইলৰ ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ সন্মুখত 8টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদ অইলৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰৰ বাতিলৰ দাবীত অইলৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ টাই আহোম যুৱ পৰিষদ অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ অসম চাহ জনজাতি ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চ দুলিয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেডে দুলিয়াজানস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক মানৱ সম্পদ নিয়োগ মানৱ সম্পদ উন্নয়ন ঠিকা আৰু ক্ৰয় বিভাগক প্ৰথমে গুৱাহাটীলৈ আৰু পিছত নয়ডালৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে তাৰ প্ৰতিবাদত আজি 8টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অইল কৰ্তৃপক্ষই অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল নকৰিলে আগন্তুক দিনত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰ সকিয়নি প্ৰদান কৰিছে আচলতে উজনি অসমৰ তেলেৰে অইল ইণ্ডিয়া লিমিটেডে ইতিমধ্যে নৱৰত্নৰ পৰা মহাৰত্ন উপাধি পাই ভাৰতৰ ভিতৰতে এক ৰাজহুৱা কোম্পানীৰ ক্ষেত্ৰত শীৰ্ষস্থানত অধিষ্ঠিত হৈছে এনে সময়তে দুলিয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা যিসমূহ গুৰুত্বপূৰ্ণ বিভাগ ঠিকা যোগান আৰু নিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ ইতিমধ্যে গুৱাহাটীলৈ নিয়াৰ যি এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই প্ৰক্ৰিয়াত আমি কিন্তু আজি 8টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে এখন অইলৰ স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী জনাইছিলো কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত আজি প্ৰতিবাদী কাৰ্যসূচীৰ দৰে আমি পুনৰবাৰ অইল ইণ্ডিয়াক সকীয়াই দিব বিচাৰিছো যদিহে তেওঁলোকে যদি এই হঠকাৰী সিদ্ধান্তৰ প্ৰতি তেওঁলোকে যদি বাতিল নকৰে তেনেহলে অনাগত সময়ত কিন্তু আমি 8টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে অইল অৱৰোধৰ দৰে আমি অধিক জংগী আন্দোলন ৰাখিবলৈ আমি সাজু আছো অন্যথা কিন্তু আমাৰ এই আন্দোলন কেতিয়াও স্থবিৰ নহয় আমি পুনৰবাৰ অইল ইণ্ডিয়াক আমি দাবী জনাইছো তেওঁলোকৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰক আৰু উজনি অসমৰ যি অইল ইণ্ডিয়াৰ তৈল ঔদ্যোগিক অঞ্চল আছে এই ঔদ্যোগিক অঞ্চলসমূহ সুৰক্ষিত কৰাৰ কাৰণে তেওঁলোকে আমাৰ দাবী মানি লৈ পুনৰবাৰ কিন্তু তেওঁলোকে দুলীয়াজানতে এই বিভাগসমূহ কিন্তু স্থাপন কৰিবৰ বাবে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীত যাতে অইল ইণ্ডিয়া সকীয়াই দিছো ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন মৰাণত চিকিৎসকৰ চেম্বাৰৰ সন্মুখৰ পৰা চুৰি হৈ এখন স্কুটি মৰাণ হেলা গাঁৱৰ জয়ন্তী গগৈ নামৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে চিকিৎসাৰ বাবে আহি চিকিৎসকৰ চেম্বাৰৰ সন্মুখত ৰাখি থোৱা স্কুটিখন দুটা যুৱকে লৈ যোৱা দৃশ্যবন্দী হয় CCTV কেমেৰাত মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ থকা এগৰাকী ৰোগীৰ AH04V7539 নম্বৰৰ 125 এক্টিভা নীলা ৰঙৰ স্কুটিখন মেডিকেল চেণ্টাৰৰ সন্মুখৰ পৰা 17 মেত প্ৰায় 6 বজাত চুৰি কৰি নিয়া ঘটনাই বাহনৰ গৰাকীক চিন্তিত কৰি তুলিছে উল্লেখ্য যে মৰাণ হেলা গাঁৱৰ নিবাসী ঘনকান্ত ফুকনৰ পত্নী তথা অংগনবাড়ী কৰ্মী জয়ন্তী গগৈ ফুকনৰ স্বাস্থ্যজনিত কাৰণত মৰাণ মেডিকেল চেণ্টাৰলৈ আহে চিকিৎসকৰ পৰামৰ্শমতে মৰাণ মেডিকেল চেণ্টাৰলৈ সন্ধিয়া নিজা স্কুটিখনেৰে এজন চিকিৎসকৰ চেম্বাৰ পৰা আহি মেডিকেল চেণ্টাৰৰ সন্মুখতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্কুটিখন ৰখাই মেডিকেল চেণ্টাৰত চেলাইন লৈ 4 ঘণ্টাৰ পিছত ওলাই আহি স্কুটিখন ৰখোৱা ঠাইত নাপায়
বহু সময় ধৰি বিচাৰ খোচাৰ কৰি নাপাই মৰাণ থানাৰ আৰক্ষীক অৱগত কৰে। পিছদিনাও ক'তো কোনো সুসূত্ৰ নাপাই থানাত অৱশেষত লিখিত এজাহাৰ দাখিল কৰে। মৰাণ মেডিকেল চেণ্টাৰৰ CCTV কেমেৰা পৰীক্ষা কৰাত দুটা ল'ৰাই স্কুটিখন উক্ত স্থানৰ পৰা ঠেলি ঠেলি লৈ যোৱা সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈ থকা ভিজুৱেল পাই জয়ন্তী গগৈ ফুকনে। স্কুটিখনত অংগনবাড়ী কৰ্মী জয়ন্তী গগৈ ফুকনৰ ভালেমান প্ৰয়োজনীয় নথি পত্ৰ আৰু কৰ্তৃপক্ষই দিয়া চৰকাৰী মোবাইল ফোনটো আছিল। সম্পত্তি মৰাণ আৰক্ষীয়ে স্কুটিখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো স্কুটিখনৰ সম্ভেদ উলিয়াব পৰা নাই। মই অসুস্থ হোৱাৰ বাবে ননীগোপাল কলিতা ছাৰৰ চেম্বাৰত দেখাই পিনি চেলাইন এটা তেখেতলোকে দিলে। চেলাইনটো ল'বৰ বাবে MMC মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি হ'লোঁ। ভৰ্তি হোৱাৰ পাছত মই তাত মোৰ স্কুটি এখন লৈ গৈছিলোঁ। মই ইয়াৰ পৰা যিহেতু মোৰ স্কুটি সেইটো কাৰণে মই গেটৰ সন্মুখত মোৰ স্কুটিখন ৰখাই মই তাৰ পাছত মই সোমাই পিনি তাৰ পাছত যেতিয়া মোৰ চেলাইন শেষ হোৱাৰ পাছত আমি চালোহি স্কুটিখন নাই। আৰু স্কুটিখনৰ ভিতৰত ডেগিত মোৰ চৰকাৰী লাভাৰ এটা মোবাইল আছিল। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছো পুনৰ বাতৰি মাজলৈ। অইল ইণ্ডিয়া ঠিকাদাৰ সংস্থাই ঘোষণা কৰিলে অনিৰ্দিষ্টকালীন অসহযোগ কাৰ্যসূচী। অইলৰ 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰণ কৰাৰ সিদ্ধান্তৰ পাছতে ঘোষণা কৰা হয় এই কাৰ্যসূচী। দেশৰ অন্যতম মহাৰত্ন প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ পঞ্জীয়নভুক্ত 1200 ঠিকাদাৰে অইল কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী আজি তৃতীয় দিনাও অব্যাহত আছে। উল্লেখ্য যে অইল কৰ্তৃপক্ষই দুলিয়াজানস্থিত ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা বিত্তীয় লেনদেনৰ ক্ষমতা স্থানান্তৰ কৰাৰ প্ৰস্তুতি আৰু উদ্যোগটোৰ মানৱ সম্পদ ঠিকা আৰু ক্ৰয় বিভাগ দুটা স্থানান্তকৰণৰ পৰিকল্পনা বাতিলৰ দাবীত শনিবাৰৰ পৰা অইল ইণ্ডিয়া ঠিকাদাৰ সংস্থাই অনিৰ্দিষ্টকালীন অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছিল। অইল ইণ্ডিয়া লিমিটেডৰ পঞ্জীয়নভুক্ত 1200 ঠিকাদাৰ প্ৰতিবাদমুখী হোৱাত দেওবাৰে অইল কৰ্তৃপক্ষই সংগঠনটোক এখন পত্ৰ প্ৰদান কৰি বিষয়টো অস্বীকাৰ কৰি অসহযোগ প্ৰত্যাহাৰৰ আহ্বান জনাইছিল। কিন্তু অইল ইণ্ডিয়া ঠিকাদাৰ সংস্থাই অইলৰ শীৰ্ষতম বিষয়াৰ পৰা প্ৰতিষ্ঠানটোৰ একাউণ্টছ পেবল শাখাৰ লগতে মানৱ সম্পদ ঠিকা আৰু ক্ৰয় বিভাগকেইটা কোনোদিনে দুলিয়াজানৰ পৰা স্থানান্তৰ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দাবীত আজিও অটল আছে। অৱশ্যে অইল ঠিকাদাৰ সংস্থাই অইল কৰ্তৃপক্ষৰে আলোচনাত বহাৰ সন্মতি প্ৰদান কৰে যদিও আলোচনাৰ পিছতহে আন্দোলন কাৰ্যসূচীৰ প্ৰত্যাহাৰ কৰা হ'ব নে নহ'ব সেয়া সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দিছে। যাৰ ফলত আজিৰ তৃতীয় দিনাও ঠিকাদাৰসকলে প্ৰতিবাদত অইল চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ কাম কাজত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। যোৱা 18 তাৰিখৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী আমি চলাই গৈছোঁ। কাৰণ আমাৰ বিভিন্ন দাবী আছে। আমাৰ এই দাবীসমূহ অইল ইণ্ডিয়াই যেতিয়ালৈকে পূৰণ নকৰে তেতিয়ালৈকে আমি আমাৰ এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী আমি চলাই যাম। কাৰণ অইল ইণ্ডিয়াৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ। তেওঁলোকে যদিও আমাৰ লগত যোগাযোগ কৰিছে কিন্তু আমি তেওঁলোকৰ যিখিনি আমাক পত্ৰ দিছে সেই পত্ৰৰ আমি প্ৰতিশ্ৰুতিৰ আমি বিশ্বাসত ল'ব পৰা নাই, আস্থাত ল'ব নাই পৰা। সেয়ে আমি আন্দোলনৰ কাৰ্যসূচী আমি চলাই গৈছোঁ, চলাই যাম। যিহেতু আমাৰ জীৱন জীৱিকাৰ কথা আছে, আমাৰ লগত হাজাৰটা পৰিয়াল জড়িত হৈ আছে, লগতে আমাৰ যিখিনি সহযোগী কৰ্মচাৰী তেওঁলোকো জড়িত হৈ আছে। এই যদি অফিচসমূহ গুৰুত্বপূৰ্ণ বিভাগসমূহ যদি অইল ইণ্ডিয়াই ইয়াৰ পৰা উঠাই লৈ যায় তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ গোটেই ৰাইজৰ
ভীষণ অসুবিধাৰ সৃষ্টি হ'ব এনেকুৱা যাতে অসুবিধাৰ সৃষ্টি নহয় সেয়ে আমি এই প্ৰতিবাদ আমি আৰম্ভ কৰিছোঁ অইল ইণ্ডিয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ যাতে তেওঁলোকে এই বিভাগসমূহ ইয়াৰ পৰা আঁতৰাই লৈ নাযায় আৰু যদি তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা লয় ইয়াতকৈও আমি জংগী আন্দোলন কৰি এইসমূহ ব্যৱস্থা নোলোৱাৰ কৰিবৰ বাবে আমি বাধ্য কৰাম অইল ইণ্ডিয়া আমাৰ জীৱন জীৱিকাৰ যিহেতু সমস্যা আছে আমি চাওক আমিতো অইল ইণ্ডিয়াৰ ভিতৰৰ সকলো কথা আমি নাজানো আপোনালোকৰ মাধ্যমেৰেও আমি কিছুমান কথা আমি অৱগত হৈছোঁ সেয়ে আমি আশ্বস্ত হ'ব পৰা নাই আচলতে তেওঁলোকে যে আমাক এই বাতৰিসমূহৰ কোনো কাউণ্টাৰ তেওঁলোকে আজিলৈকে দিব নোৱাৰিলে আমাক তেওঁলোকে এখন পত্ৰ দিছে যে ইয়াৰ পৰা অইল ইণ্ডিয়াৰ অফিচসমূহ উঠাই লৈ নাযায় সেই সাধাৰণ এটা শাৰী আমাক লিখি পেলাই নি তেওঁলোকে দিছে আমি সেয়ে আশ্বস্ত হ'ব পৰা নাই তেওঁলোকৰ প্ৰতিশ্ৰুতিত আমি আশ্বস্ত হ'ব পৰা নাই কাৰণ আমাৰ যিহেতু আমাৰ সমস্যা আমাৰ অকল ব্যক্তিগত হিচাপে নহয় সকলোৰে সমস্যা কাৰণ আমাৰ লগত জড়িত থকা শ্ৰমিকসকলো তাত সমস্যাৰ সন্মুখীন হ'ব তথাপি আমি এই ক্ষেত্ৰত আমি এই সমস্যাবোৰ সমাধান নোহোৱা পৰ্যন্ত আমি এই প্ৰতিবাদী কাৰ্য হাতত লৈ থাকিম কাৰণ আমি এটা দীৰ্ঘদীয়া সমস্যাৰ সমাধান হোৱাই নাই এতিয়ালৈকে কাৰণ আমাৰ যদি আমি সেই কথা ভাবি আমাৰ নিজৰ বৰ্তমানৰ কথা চিন্তা কৰি যদি অদূৰ ভৱিষ্যতৰ কথা আমি সমস্যাৰ সন্মুখীন হ'ব বুলি চিন্তা কৰি আমি যদি অসহযোগ আন্দোলনটো উঠাই লওঁ তেনেহ'লে আমাৰ এই অসহযোগ কৰাৰ কোনো অৰ্থ নাথাকিব গতিকে আমি সেইকাৰণে আমি এই কষ্টসমূহ আমি সকলোৱে মানি লৈছোঁ আমি সকলোৱে যে পণ কৰিছোঁ যে আমি লাগিলে এমাহ হওক 10 মাহ হওক আমাৰ এবছৰ হওক আমি এই আন্দোলন কাৰ্যসূচী হাতলৈ ল'ম যেতিয়ালৈকে আমাৰ এই সমস্যাসমূহ সমাধান কেতিয়াও নহয় ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন পূৰবী ডেইৰীৰ অতুলনীয় পদক্ষেপ পুষ্টিকৰ খাদ্য হিচাপে গাখীৰৰ গুণাগুণ বা ফলপ্ৰসূতাৰ প্ৰতি সজাগতামূলক উদ্দেশ্য আগত ৰাখি ডিব্ৰুগড়ত স্থিত অগ্ৰসেন একাডেমীত মত বিনিময় কৰাৰ লগতে সকলোৰে মাজত গাখীৰ দৈ আদি বিতৰণ কৰা পৰিলক্ষিত হয় পূৰবী ডেইৰীৰ এটা সজাতি দল আজি ডিব্ৰুগড়স্থিত অগ্ৰসেন একাডেমীত উপস্থিত হয় গাখীৰৰ গুণাগুণ আৰু ইয়াৰ ফলপ্ৰসূতাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগত এক সজাগতামূলক উদ্দেশ্য আগত ৰাখি ইতিবাচক দৃষ্টিভংগীৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে সতেজ আৰু পুষ্টিকৰ গাখীৰ সেৱন কৰিলে আমাৰ শৰীৰত কেলছিয়ামৰ পৰিমাণ হাড়ৰ শক্তি ক্ষমতা আদিকে কৰি আন কি উপকাৰ বা লাভালাভ হ'ব পাৰে সেই সম্পৰ্কে অৱগত কৰি এক সজাগতামূলক দলীয় কাৰ্যসূচী হাতত তুলি লয় পূৰবী ডেইৰী দলে মিল্কিজে কমপ্লিট ফুড ইয়াৰ উপৰিও সতেজ গাখীৰ সেৱন কৰাৰ ফলপ্ৰসূতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ লগত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় এই অনুষ্ঠানত পূৰবী ডেইৰীৰ বিষয়ববীয়া হিচাপে উপস্থিত থাকে মাৰ্কেটিং মেনেজাৰ হুছনা বৰাৰ লগতে উজনি অসমৰ জনেৰেল ইনচাৰ্জ আছিফ খানো উপস্থিত থাকি অনুষ্ঠানটো সজীৱ আৰু বাস্তৱমুখী কৰি তোলাত অৰিহণা আগবঢ়ায় I am extremely happy that the Puravi company they have come over here for their marketing and all. I could find the products very good for the people, and they have done the marketing system. They have made us to understand and benefits of drinking milk and milk products, using the milk products. It is there. I wish that this company rise up in the near futures and spread, and this is a local company, and that's why we can extend our support to this local company which has been started from Assam
as our Honorable Prime Minister also says that let's go for local and we should boost up our local companies as well as the local people's products. পুৰবী ষ্টাৰ্ট কৰিছিলোঁ আমি 1 বছৰৰ আগতে মানে এপ্ৰক্সিমেটলি 1 year আগত 1st of June ফাৰ্ষ্ট বিলিং হৈছিলে চ' এতিয়া আমি আহিছোঁ স্কুলৰ এটা ইভেণ্ট বা এটা প্ৰমোচনেল এক্টিভিটি কৰিবলৈ আহিছোঁ মেইনলি বিকজ আমাৰ অকল মানে এডাল্ট বা আমাৰ যিখিনি ডাঙৰ মানুহ সেইখিনি বুলিও নহওক আমাক সৰু মানুহখিনিও লাগে সৰু ষ্টুডেণ্টখিনিও লাগে যিখিনি এতিয়া মানে এডাল্ট হ'বলৈ গৈ আছে যিখিনি স্কুলৰ ষ্টুডেণ্টছ হয় সেইখিনিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট বৃদ্ধখিনিও ইম্পৰ্টেণ্ট মধ্যবিত্তখিনিও ইম্পৰ্টেণ্ট সকলোখিনি ইম্পৰ্টেণ্ট তো এই বস্তুটোৰ আমি যিখিনি বেনিফিট হয় মেইনলি ষ্টুডেণ্টছখিনিয়ে যিখিনি তাৰ বেনিফিট পায় তাৰ এটা বস্তু আমি যাতে সজাগ কৰিব পাৰোঁ এৱেৰ কৰিব পাৰোঁ এইখিনি খালে কি তাৰ ফাইদা কি হয় কি তাৰ লাভ কি হয় সেই বস্তুখিনিক আমি হাইলাইট কৰিবৰ কাৰণে আমি এটা ইভেণ্ট তাতে কৰিলোঁ অগ্ৰসেন একাডেমিক অনেক ধন্যবাদ যে ইয়াত আহি পেলাই আমাক এইটো কৰিবৰ কাৰণে এটা সুযোগ দিলে পুৰবী ডেইৰীক আমি আহি ইয়াতে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আছে য'ত আমি নিজৰ প্ৰডাক্টছখিনি নিজৰ মিল্কখিনি আমি বিতৰণ কৰিছোঁ সিহঁতক কৈছোঁ কিহৰ কাৰণে কি হেল্থ বেনিফিটছ হয় ইয়াৰ পৰা খালে কি হয় পুষ্টিকৰ আহাৰটো কোনটো লেভেললৈকে আগবাঢ়ে দেহাত মাছলছৰ কাৰণে বনছৰ কাৰণে কি কেনেকৈ ইয়াৰ ইফেক্টিভিটি কি হয় বা বেনিফিটছ কি হয় গোটেইখিনিকে আমি কৰি মেলি ল'লোঁ মোৰ মূল উদ্দেশ্যটো হ'ল কি সকলো শ্ৰেণীৰ মানুহ সকলো মানে এজ গ্ৰুপৰ মানুহক যাতে এইটো যাব পাৰে তাৰে এটা উদ্দেশ্য লৈ পেলাই আমি প্ৰমোচনেল ইভেণ্টটো কৰিছোঁ ইয়াতে একচেপ্টেঞ্চটো মই খুবেই ভাল দেখিছোঁ তাৰ উপৰি আমাৰ ডিষ্ট্ৰিবিউটৰ যাৰ মানে সহযোগত আমি এইখিনি কৰিব পাৰিছোঁ এঞ্জেলা এণ্টাৰপ্ৰাইজ তেওঁলোককো বহুত ধন্যবাদ আৰু আপোনালোকৰ আমাৰ এই অগ্ৰসেন একাডেমীৰ প্ৰিন্সিপালৰ ছাৰলৈও মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু এনেকুৱা এটা সুযোগ দিছে যে আমি ল'ৰা ছোৱালীখিনিৰ লগত আমি এটা মুখামুখি ইণ্টাৰেকশ্যন এটা কৰিব পাৰিছোঁ তেওঁলোকৰ লগত আমি তেওঁলোকৰ কাৰণে আমি এইখিনি তেওঁলোকক আমি জনাব যিখিনি জনাব বিচাৰি আছিলোঁ যিহেতু মিল্ক কেলে প্ৰয়োজন শৰীৰৰ কাৰণে তেওঁলোক উঠি অহাৰ প্ৰজন্ম এটা তেওঁলোকে গাখীৰ কি কাৰণে খাব লাগে কি বেনিফিটছ হয় গাখীৰৰ কি আমাক বডিত আমাক মানে নিউট্ৰিশ্যন দিয়ে গোটেই কথাখিনি আমি বুজালোঁ আৰু তাৰ লগতে আমি কেতিয়াও মানে ধৰক পুৰবী ফালৰ পৰা আমি এইটো সজাগতাহে হয় আচলতে ক'ব গ'লে যিহেতু বহুত মানুহে যদিও আমি গাখীৰ খাওঁ আমি বিশেষকৈ আমি নাজানো মানে গাখীৰ খালে আমাৰ কিনো হয় খাব লাগে বুলি কয় খাওঁ আৰু আমি সৰুৰ পৰা এনেকৈ ডাঙৰ হৈছোঁ আজি যিহেতু এই ডেইৰী ছেক্টৰৰ লগত পুৰবীৰ লগত জড়িত হৈ পেলাই যিখিনি শিকিছোঁ সেইখিনি আমি বেলেগ মানে সকলোলৈ আমি সেইখিনি তেওঁলোককো জনাব বিচাৰোঁ মানে এইখিনি কথা আৰু লগতে আমি যেনেকৈ আমি সদায় গোৱালৰ গাখীৰ খাওঁ টেট্ৰাপেক খাওঁ কিন্তু মানে ফ্ৰেছ মিল্কৰ যোনটো মানে মুহূৰ্ত যোনটো ফ্ৰেছ মিল্কৰ ষ্ট্ৰেংথ ফ্ৰেছ মিল্কৰ বস্তুটো বুজাবলৈ আমি তেওঁলোকৰ ওচৰত আহি উপস্থিত হৈছোঁহি সুবোধ পাছৱানৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি ডিব্ৰুগড় চহৰৰ RD কনষ্ট্ৰাকশ্যনৰ উদ্যোগত আৰু স্পেৰো ৱাৰ্ম ৱেষ্টেলিং একাডেমীৰ সহযোগত প্ৰথম বাৰ্ষিক অপেন প্ৰাইজ মানিৰ পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে বৰ্তমান আমাৰ জীৱনশৈলীত খেল ধেমালিও এক অপৰিহাৰ্য অংগ হৈ পৰিছে ক্ৰীড়া এনে এটি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে যে পঢ়া শুনাৰ লগতে এই বিষয়টো জীৱনৰ কেৰিয়াৰ হৈ পৰিছে সেইবাবে বৰ্তমান ক্ৰীড়াক সকলোৱে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যুৱকসকলক খেল ধেমালিৰ সৈতেও জড়িত কৰাব বিচাৰে ডিব্ৰুগড় চহৰৰ RD কনষ্ট্ৰাকশ্যনৰ উদ্যোগত আৰু স্পেৰো আৰ্ম ৰেছলিং একাডেমীৰ সহযোগত প্ৰথম বাৰ্ষিক অপেন প্ৰাইজ মানি পাঞ্জাব প্ৰতিযোগিতা ডিব্ৰুগড়ত দেওবাৰে অনুষ্ঠিত হৈ যায় এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাখনৰ উপৰিও অৰুণাচল নাগালেণ্ডৰ পৰাও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা পাঞ্জাব প্ৰতিযোগিতাখনিত ল'ৰা আৰু ছোৱালীৰ বিভিন্ন কেজিৰ শাখাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় আজিৰ পাঞ্জাব খেলখন আমি ফাৰ্ষ্ট টাইম পাতিছোঁ অৰ্গেনাইজ কৰিছোঁ RD কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা আৰু মোৰ ভাল লাগিছে যে ফাৰ্ষ্ট এটাইমতে আমাৰ ইমানখিনি প্লেয়াৰ আহিছে এপ্ৰক্স 100 পাৰ হৈছে 120 জনৰ ওচৰা-ওচৰি হৈছে ল'ৰা ছোৱালী মিলাই মোৰ ভাল লাগিছে যে অনুষ্ঠানখন এখন হেৰি কৰি আৰু আশা কৰোঁ আগন্তুক দিনত আৰু ভালকৈ আৰু পাতিব বিচাৰোঁ মই নেশ্যনেললৈকে আশা কৰোঁ নেশ্যনেল পাতিবৰ কাৰণে আশা কৰোঁ মই প্ৰথমেই RD কনষ্ট্ৰাকশ্যনৰ যি প্ৰপাৰেটৰ শ্যামন্ত তামুলী তেখেতৰ উদ্যোগত আজি খুব সুন্দৰভাৱে আমাৰ অপেন আৰ্ম ৰেছলিং প্ৰাইজ মানি চেম্পিয়নশ্বিপ হৈ আছে আজি আমাৰ ষ্টেজত আপোনালোকে সকলোৱে দেখিছেই ইয়াত যিসকল নন মেডেলিষ্ট আছে নতুন প্লেয়াৰ্ছ তেওঁলোকৰ কাৰণে এটা খুব ভাল প্লেটফৰ্ম হয় আৰু
স্পেৰ' আৰ্ম ৰেচলিঙৰ সহযোগত যি তেওঁলোকৰ দুয়োজনৰে প্ৰচেষ্টাত আমাৰ যি সুন্দৰভাৱে আজি আৰ্ম ৰেচলিং প্ৰতিযোগিতাখনি হৈ আছে, মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু বিশেষভাৱে মই RB কনষ্ট্ৰাকশ্যন আৰু স্পেৰ' আৰ্ম ৰেচলিং একাডেমীত মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। এইবাৰ আপোনাৰ BCI নেশ্যনেল আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ আমি অসমে পাতিছোঁ, অসম দুলীয়াজনত 6, 7, 8 তাৰিখে জুনৰ। সকলো খেলুৱৈ প্ৰেমী, ক্ৰীড়াপ্ৰেমী আৰু সকলো পাঞ্জাৱী খেলুৱৈ আৰু সকলো পেৰেণ্টছক মই আপোনালোকৰ যোগেদি তেওঁলোকক মই নিমন্ত্ৰণী শৰাইখন এই মাধ্যমৰ যোগেদি মই আগবঢ়াইছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।